हेलो स्टूडेंट तो की खबर आज मैं आलोचना करिम क्लास 9 और विज्ञानर चैप्टार नेम वर्क एंड एनार्जी अर्थात कार्य और शक्ति नाমৰ যেটো चैप्टार দিয়া আছে না হেতুৰ এক্সারসাইজৰ क्वेश्चन नंबर 1 ৰ পৰা क्वेश्चन नंबर 5 লৈ ডিসকাস কৰিম ওকে সো क्वेश्चन ইয়াতে লিখিছো মই ইয়াতে ইংলিশ মিডিয়ামৰ কাৰণে এছএমএছ মিডিয়ামৰ কাৰণেও লিখি आंसर বিলাকো লিখি দিম বাৰু ওকে সো প্ৰথমতে आंसर বিলাক বুজি লও কেনেকুৱা কৰি লিখিব লাগিব কি एक्चुअली হৈ আছে হেখিনি বুজি পেলাই इंग्लिश मीडियम एसएमएस मीडियम দুয়োটাৰ কাৰণে লিখি দিম বাৰু ওকে সো প্ৰথমতে সোৱা क्वेश्चन नंबर 1 টো আমাক কি দিয়া আছে লুক এট দ্য এক্টিভিটিজ লিস্টেড বিলো ইয়াতে আমাক কেইটামান এক্টিভিটিজ দিয়া আছে ইয়াতে আমাক দিয়া আছে এর পৰা জি লৈকে ওকে এইকেইটা আমাক চাব দিছে ৰিজন আউট ওয়েদাৰ অর নট ওয়ার্ক ইজ ডান ইন দা লাইট অফ ইয়োর আন্ডারস্ট্যান্ডিং অফ দা টার্ম ওয়ার্ক কি তোমালোকে যেটো ওয়ার্ক অর্থাৎ কার্য বুলিলে কি বুজা হেতু যে তোমালোকে বুজি পাইছা হেতুৰ ওপৰত নিৰ্ভৰ কৰি পেলাই যে এতে যিকিটা আমাক এক্টিভিটি দিয়া আছে এইকিটা एक्चुअली কাৰ্য হৈছে নে নাই ওয়ার্ক ডান হৈছে নে নাই হেতু আমাক ওলাব গৈছে ওকে সো হেতু কনসেপ্ট নহলে তোমালোকে জানিব লাগিব কি কাৰ্য হ'বলৈ হলে ওয়ার্ক ডান হ'বলৈ হলে কি কি হ'ব লাগিব ওকে এইখিনি বস্তু তোমালোকে জানিব লাগিব আমি কি জানো ওয়ার্ক ডান w f s এটো আমি জানো এটা আমি ফর্মুলা পাইছিলো w fs ইয়াৰ পৰা আমি কি গম পাইছো কি যদি কাৰ্য আমাৰ হ'ব লাগে তেনহলে আমাৰ কি প্ৰথমতে কৰিব লাগিব f মানে কি আমাৰ ফোর্স অর্থাৎ আমাৰ বল প্ৰয়োগ হ'ব লাগিব ওকে বল প্ৰয়োগ কৰাৰ পিছত s মানে কি ডিসপ্লেসমেন্ট মানে কি বস্তুটো কিবা এটা দূৰত্ব ডিসটেন্স আগবাঢ়ি যাব লাগিব তেতিয়াহে আমি কি কম হেতু বস্তুৰ ওপৰত কাৰ্য হৈছে ওয়ার্ক ডান হৈছে বুলি ओके तो हेनेকুৱা হ'বলৈ হলে এতে এইকেটা কন্ডিশন আমি চাই পেলাই চাব লাগিব কি এতে एक्चुअली ফোর্স এপ্লাই হৈছে না নাই বল প্ৰয়োগ হৈছে না নাই তাৰ পিছত বস্তুটো মুভ কৰিছে না নাই অলপ ডিসটেন্স আগবাঢ়িছে না নাই হেখিনি বস্তু আমি চাব লাগিব ওকে সো এতিয়া চেনালে প্ৰথম এক্টিভিটি কি দিয়া আছে হেতু চ আমাক কৈছে সুমা ইজ সুইমিং ইন এ পন্ড এটা সুমা এজন যিকোনো এজন গাৰ্লছৰ নাম হ'ব পাৰে ওকে সো এইটো কি কৰি আছে সুইমিং ইন এ পন্ড মানে কি পুখুৰীৰ ভিতৰত কি কৰি আছে সুইমিং কৰি আছে হাতুৰি আছে সো হেতুৰ ভিতৰত তনালে ওয়ার্ক ডান হৈছে না নাই হাতুৰিবলৈ হলে কি হ'ব ধৰা এইটো আমাৰ পুখুৰী ইয়াৰ ভিতৰত এইটো মূৰৰ পৰা আমি কি কৰিছে এটা সুমাই কি কৰিছে সুমাতে হাতুৰা স্টার্ট কৰিছে হাতুৰি কি কৰিছে এইটো মূৰত আহি পাব এইটো মূৰত আহি পালেহে আমি কি কম এই ইয়াৰ পৰা ইয়ালৈ হাতুৰি অহা বুলি কম ওকে তেনহলে সব বস্তুটো যে হাতুৰি যায় আছে সুমাই যে হাতুৰি যায় আছে এটো ক্ষেত্ৰত एक्चुअली কি হৈছে এটো হাতুৰিবলৈ হলে কি কৰিব লাগে ভৰিৰে কি কৰিব লাগে পিছফালে এটা হেসা মাৰিব লাগে ভৰি দি ওকে হাতে দিও আমি কি কৰো হেসা মাৰিব লাগে পানীটোক আমি কি কৰো পিছফালে ঠেলি দিব লাগে হাতুৰিবলৈ হলে যে হাতুৰিব জানা হেতে গমে পা সো হেইটো কথা তেনহলে এতে ওয়ার্ক ডান হৈছে না নাই এতে এটা চালো হেসা যে মাৰিছো এটো এটা বল প্ৰয়োগ কৰিছো আমি ফোর্স এপ্লাই কৰিছো সো ফোর্স এপ্লাই কৰিলো তাৰ পিছত এইটো পয়েন্টৰ পৰা এইটো পয়েন্টত আহি পাবলৈ হলে কি কৰিব লাগিব ডিসপ্লেসমেন্ট হ'ব লাগিব দূৰত্ব এটা আমাৰ কি হ'ব যাব লাগিব কিবা দূৰত্ব সো সেই কাৰণে আমি চাব পাৰিছো ইয়াৰ পৰা ইয়ালৈ এটা ডিসটেন্স আছে নে নাই আছে তাৰ মানে ই এটা কি কৰিছে বল প্ৰয়োগ কৰিছে ফোর্স এপ্লাই কৰিছে তাৰ পিছত কি কৰিছে ই ডিসপ্লেসমেন্টও দেখুৱাইছে ডিসপ্লেসমেন্ট মানে অলপ দূৰত্ব আগবাঢ়ি গৈছে সো হেয়াৰ পৰা আমি কি ক'ব পাৰো কি বস্তুটোৰ ক্ষেত্ৰত ওয়ার্ক ডান হৈছে সো তেনহলে আমি ইয়াতে কি ক'ব পাৰো কি যেটো সুমাই সুইমিং কৰিলে হাতুৰিলে এইটো ক্ষেত্ৰত এটা ওয়ার্ক ডান হৈছে ওকে তেনহলে এইটো ক্ষেত্ৰত আমাৰ ওয়ার্ক ডান হল প্ৰথমটো গল ওকে এটো এনেকুৱা কৰি লিখিলে বাৰু নহব তোমালোকে কেনেকুৱা কৰি লিখিব লাগিব গোটেইকেটা আগতে ডিসকাস কৰিলো তাৰ পিছত এছামিজ ইংলিশ দুটা মিডিয়ামৰ কাৰণে লিখি দিম বাৰু ওকে সো প্ৰথমতে চাই লও কোনকেটাত ওয়ার্ক ডান হৈছে আৰু কোনকেটাত হোৱা নাই কিহৰ কাৰণে হোৱা নাই এইখিনি আগতে বস্তুটো বুজি লও তাৰ পিছত লিখাৰ ধৰণটো চাম ওকে এইটো বি নম্বৰটো আমাক কি দিয়া আছে এ ডাঙ্কি ইজ ক্যারিং এ লোড অন ইটস ব্যাক আমাক কৈছে কি ডাঙ্কি মানে কি গাধা যেটো কয় গাধাই কি কৰি আছে ক্যারিং এ লোড যিকোনো বস্তু লৈ যায় আছে ধৰা এইটো ধৰা গাধা ওকে এটা জাস্ট সিম্পল এটা দিছো এতে কি কৰি আছে এইটো পিঠি এনেকুৱা কৰি কিবা এটা লোড লৈ যায় আছে লোড মানে কিবা বস্তু ইয়াতে বান্ধি দিয়া হৈছে ওকে এতে ই যেতিয়া কি কৰিব এইফালে আহি আছে ধৰা এইফালে আহি আছে ওকে গাধাৰ এনে জাস্ট ড্ৰ কৰিছো ওকে এটা পিঠিত কি কৰি আছে লৈ আহি আছে ওকে এইফালে এতিয়া সোৱা এইটো ক্ষেত্ৰত ওয়ার্ক ডান হৈছে না নাই এই বস্তুটো কি কৰি আছে ঘোৰাটো কোনফালে আহি আছে সৰি গাধাটো কোনফালে আহি আছে এইফালে আহি আছে ওকে আৰু যেটো বস্তুটো আছে বস্তুৰ ক্ষেত্ৰত কি হৈ আছে বস্তুটো ইয়াৰ পিঠিত বন্ধ আছে নহয় পিঠিত বন্ধ থাকাৰ কাৰণে কি হৈছে সোৱা
এইটোৰ যেটো ওজন এইটো ক'ত পৰি আছে তলফালে এনেকুৱা কৰি পৰি আছে ওকে এইটোৰ পিঠিৰ লগত লাগি আছে তাৰ মানে এইটোৰ ওজন তলফালে পৰি আছে আৰু যদি এই পিঠিটো ওপৰফালে এনেকুৱা বল দি আছে ওকে মানে ওপৰফালে দুয়োটাই এনেকুৱা অপোজিট আৰু ইকুৱেল ফোৰ্স দিয়ে নহয় এটো আমি নিউটনছৰ লগত পাইছো তাৰ মানে পিঠিটোৰ ফালে কি হৈ আছে এনেকুৱা হৈ আছে বলটো এইফালে আৰু ঘোৰাটো যাই আছে গাধাটো কোনফালে যাই আছে এইফালে যাই আছে ওকে তেনেহলে কি হ'ব এটো ক্ষেত্ৰত চোৱা আমাৰ বল প্ৰয়োগ কৰাৰ যেটো দিক ফোর্স এপ্লাই হোৱাৰ যেটো দিক ডাইৰেকশন যেটো আছে এটো আমাৰ কি আছে এনেকুৱা ভাৰ্টিকেল হৈ আছে কিন্তু গাধাটো কোনফালে যাই আছে এইফালে যাই আছে সো ফোর্স এপ্লাই কৰিলে এইফালে ফোর্স এপ্লাই এনেকুৱা কৰিলো আৰু আমাৰ যেটো ডিসপ্লেসমেন্ট হল দূৰত্ব অতিক্ৰম হল এনেকুৱা তেনেহলে কি হল চোৱা যেটো আমাৰ ফোর্স এপ্লাই কৰাৰ ডাইৰেকশন হেতু ডাইৰেকশনত আমাৰ ডিসপ্লেসমেন্ট হোৱা নাই হেতু ডাইৰেকশনত কোনো ডিসটেন্স এতে আমাৰ দেখুৱা নাই সো তাৰ মানে কি ক'ব পাৰো এতে আমাৰ অগদান হোৱা নাই কাৰণটো কি ফোর্স এনেকুৱা এপ্লাই হৈ আছে যদি ফোর্সটো এইফালে এপ্লাই হল হয় আৰু ঘোৰাটো এইফালে যাই আছে তেনেহলে কি হল হয় অগদান হল হয় কিন্তু এতে কি হৈ আছে বস্তুটো আমাৰ ফোর্স এপ্লাই হৈ আছে এক দিশত আৰু বস্তুটো যাই আছে বেলেগ এটা দিশত সেই কাৰণে কি নহব এতে অগদান নহব ওকে সো এইখিনি বস্তু সো এটোৰ ক্ষেত্ৰত কি নহব অগদান হোৱা নাই ওকে ইয়াৰ পিছত 6 নম্বৰটো চোৱা A windmill is lifting water from a well এটা আমাৰ কি কৈছে আমাৰ যেটো আগৰ দিনৰ আছিল না কুৱাৰ পৰা পানী যে উঠাব লাগে হেতু ক্ষেত্ৰত আমাৰ কৈছে কি ওয়ার্কডান হৈছে না নাই এটা ড্ৰ কৰি চাও এইটো ধৰা আমাৰ কুৱা আছে এনেকুৱা সিলিন্ডাৰৰ নিচিনা থাকে নহয় এটো ধৰা পানী বিলাক আছে পানীখিনি আৰু এইটো আমাৰ ওপৰ ফাল যে জোৰ পৰা আমি কি চাব পাৰো পানীটো ওকে তেনেহলে ইয়াতে যদি পানীটো উঠাব খোজো তেনেহলে কি কৰিব লাগিব ইয়াতে বালটি দিয়ে আমাৰ ইয়াতে কি কৰিব লাগিব ৰছীৰি বান্ধি দিব লাগিব ইয়াতে চাইছে হেতে গম পাব ওকে ৰছীৰে বান্ধি বালটিটো তলত নমাই তাৰ পিছত পানীটো আমাৰ উঠাব লাগে এটো কৈছে এইখিনি বস্তুত ওয়ার্কডান এতিয়া হ'ব না নাই হেতু বস্তু কৈছে সো আমাৰ কি কৰিব লাগিব ইয়াতে পানী যে আছে পানীটো উঠাবৰ কাৰণে বস্তুটো আমি ইয়াতে তলত প্লাই দিছো বালটিটো প্লাই দিয়াৰ পিছত আমি কি কৰিছো এটুক ওপৰ ফালে টানি আছো যাতে বালটিটোৰ লগতে পানীখিনি ওলাই আহে ওপৰ ফালে ওকে সো হেই কাৰণে আমাৰ ইয়াতে কি কৰিব লগা হৈছে ইয়াতে ফোর্স এপ্লাই কৰিব লগা হৈছে নে তেনেহলে এতে চোৱা যদি ফোর্স এপ্লাই কৰিছো এইফালে ওপৰ ফালে আমি টানি আছো তাৰ মানে ওপৰ ফালে ফোর্স এপ্লাই কৰি আছো ওকে আৰু আমাৰ বস্তুটো এতে নাথাকে নহয় এতে টানাৰ পিছত কি হ'ব বালটিটো লাহে লাহে ওপৰত যাই পাব তাৰ মানে কি হৈছে ইয়াৰ পৰা ইয়ালৈ এটা ডিসটেন্স কভাৰ কৰিছে ডিসপ্লেসমেন্টও হৈছে ফোর্সও এপ্লাই কৰিলো ডিসপ্লেসমেন্টও হল তাৰ মানে কি এটা আমাৰ অগদান হৈছে সো এটো আমাৰ কন্ডিশনটো ফলো কৰিছে তাৰ মানে এটো আমাৰ অগদান হৈছে ওকে ইয়াৰ পিছত চোৱা ডি নম্বৰটো A green plant is carrying out photosynthesis বুলি ক'লে কি হয় এছামিছত কয় হালক সংশ্লেষণ বুলি যেটো কয় হালক সংশ্লেষণ প্ৰক্ৰিয়াত কি হয় তোমালোকে জানাই অলৰেডি কি হয় গছে কি কৰে সানলাইট লয় সূৰ্যৰ পোহৰ লৈ পেলাই কি কৰে হেতৰ খাদ্যটো নিজে প্ৰস্তুত কৰে এইটো প্ৰসেছকে কি কোৱা হয় ফটোসিনথেসিস বুলি কোৱা হয় সো এইটো প্ৰসেছত চোৱা তোমালোকে গছটো যে আছে গছটো কি কৰা নাই আমাৰ সানলাইট হে লৈছে ইয়াতে কোনো বল প্ৰয়োগ হোৱা নাই ওকে কোনো বল প্ৰয়োগ হোৱা নাই তাৰ পিছত মুভমেন্টও হোৱা নাই তাৰ মানে কি হ'ব এই প্ৰক্ৰিয়াটো এই গছৰ পাততে হৈ আছে সো হেতু প্ৰসেছত কোনো ওয়ার্কডান হোৱা নাই কাৰণটো কি ইয়াতে ফোর্স এপ্লাই হোৱা নাই ডিসপ্লেসমেন্টও হোৱা নাই সো এই কাৰণে আমি ক'ব পাৰিম কি এটোৰ ক্ষেত্ৰত আমাৰ কোনো ওয়ার্কডান হোৱা নাই ওকে ইয়াৰ পিছত নেক্সট চাইছো এটা আমাক কি দিয়া আছে চোৱা an engine is pulling a train এটা ইঞ্জিনে কি কৰি আছে ট্ৰেইনটোক টানি লৈ যায় আছে এটো ক্ষেত্ৰত চোৱা কি হৈ আছে এটো হল ধৰা ইঞ্জিনৰ ডবা বিলাক ওকে এইবিলাক ডবা এটো কি কৰি আছে এটো ইঞ্জিনে ধৰা টানি লৈ যায় আছে এটো ইঞ্জিন ওকে এতিয়া এই ইঞ্জিনটোৱে কি কৰিব টানিবৰ কাৰণে এইটো কি কৰিব প্ৰথমতে এফালে ফোর্স এটা দিব এইফালে টানিব ফোর্স এটা দিব তাৰ মানে এতে ফোর্স এপ্লাই হৈছে ওকে তাৰ পিছত চোৱা যদি ফোর্স এপ্লাই দিয়ে টানি লৈ যায় আছে তাৰ মানে কি এই নিশ্চয় কিবা এটা ডিসটেন্স কভাৰ কৰিব ডিসপ্লেসমেন্ট হ'বই তাতে তাৰ মানে এতে আমাৰ কি হ'ব s2 থাকিব f2 থাকিব নে এটো সিম্পল কথা ইঞ্জিনটোৱে টানি লৈ যায় আছে কিবা এটা ডিসটেন্সটো কভাৰ কৰিব সো এই ক্ষেত্ৰত আমাৰ কি হৈছে f আৰু s দুটাই এতে এপ্লাই হৈছে তাৰ মানে কি হ'ব এই ট্ৰেইনটোৰ যেটো পুলিং ফোর্সটো হল এটো আমাৰ কি হৈছে এটো ক্ষেত্ৰত ওয়ার্কডান হৈছে ইয়াৰ পিছত চোৱা কি হৈ আছে এটা আমাক f নম্বৰটোত food grains are getting dried in the sun okay এটা আমাক কৈছে কি ফুড গ্ৰেইনছ মানে কি যিকোনো বস্তু তোমালোকে যদি বাহিৰত শুকাবলৈ দিয়া ফুড গ্ৰেইনছ বুলি কৈছে যেটো শস্য আছে শস্যবিলাক যদি শুকাবলৈ দিয়া তেনেহলে কি হয় এটো ক্ষেত্ৰত অগ্ৰাণ হয় না এটো ক্ষেত্ৰত আৰু এই যে ফটোসিনথেসিস আছে নহয় এটো ক্ষেত্ৰত সেমে প্ৰায় কাৰণটো কি চোৱা এটা আমাৰ কি হৈছে সানলাইট আহি আছে
সানলাইটটো কি কৰি আছে বস্তুটো শুকাৰ কাৰণে হেল্প কৰি আছে সো ইয়াতে আমাৰ কি হোৱা নাই ফোর্স এপ্লাই হোৱা নাই ওকে সো ফোর্স যদি এপ্লাই নহয় তেনহলে আমাৰ কন্ডিশন ফার্স্ট কন্ডিশনে ফেল হৈ গল তাৰ মানে আমি ডাইরেক্টলি ক'ব পাৰিম কে ইয়াতে আমাৰ কোনো ওয়ার্ক ডান হোৱা নাই ওকে এটো ওয়ার্ক ডান হোৱা নাই ক্লিয়ার ইয়াৰ পিছত লাষ্টটো চোৱা এ সেলবোট ইজ মুভিং ডিউ টু উইন্ড এনার্জি এটা আমাক কি আছিল আগৰ দিনৰ যিবিলাক নাও বিলাক আছিল নাও বিলাক কি আছে নাওটো বৰ অলপ হালকে কি কৰিছো এইটো চোৱা ওকে এই নাওটো কি আছিল এতে কিছুমান এনেকুৱা বতাহৰ দ্বাৰা চলোৱা নাও আছিল ওকে বতাহে কি কৰিছিল বতাহে এইটো ঠেলি দিছিল ঠেলি দিয়াৰ কাৰণে নাওটো আগবাঢ়ি গৈছে ওকে এনেকুৱা সিস্টেম আছিল এতিয়া এইটো ক্ষেত্ৰত কি হৈছে ওয়ার্ক ডান হৈছে না নাই চোৱা এতিয়া বতাহে কি কৰিব এটো যদি আগবঢ়াই লব খুজে এইফালে ধৰা আহিব খুজি আছে তেনহলে আগবঢ়াবলৈ হলে কি হ'ব এইফালৰ পৰা আমাৰ কি হ'ব বতাহে এটা ফোর্স এপ্লাই কৰিব এইফালে এনেকুৱা এটা ফোর্স দিব এটো ঠেলিব ঠেলা কাৰণে কি হল এতে ফোর্স এপ্লাই হল আৰু যদি ঠেলিল তাৰ মানে কি নাওটো আগবাঢ়ি যাব এইফালে আগবাঢ়ি গল মানে কি তাতে ডিসপ্লেসমেন্ট হল দূৰত্বটা অতিক্ৰম কৰে তাৰ মানে আমি ক'ব পাৰিম কি এটো ক্ষেত্ৰতো ওয়ার্ক ডান হ'ব সো বুজি পাইছা কোনটো কোনটো ওয়ার্ক ডান হ'ব কোনটো কোনটো ওয়ার্ক ডান নহয় কাৰ্য সম্পাদন নহয় সো এটো ক্ষেত্ৰত আমি কম পাই গলো ওকে এতিয়া কথাটো হল এটো তোমালোকে লিখিবা কেনেকৈ লিখিবা আসামিজ আৰু ইংলিশ মিডিয়াম দুটাৰ কাৰণে লিখি দিম কৈছিলো না সো এতিয়া চোৱা সো এটো কোশ্চেনৰ আনসাৰটো অলৰেডি ডিসকাস কৰিলো কোনটো কেনেকুৱা কৰি ওয়ার্ক ডান হয় কোনটো ওয়ার্ক ডান নহয় ওকে তোমালোকে আনসার বৰ কেনেকুৱা কৰি লিখিবা ইয়াতে জাস্ট চোৱা ওকে এইটো ধৰণে তোমালোকে লিখিলে হৈ যাব ৰিজনো দিয়া হৈ যাব তাৰ পিছত আনসাৰটো ওয়ার্ক ডান হৈছে না নাই এটো ডিসকাস কৰা আছে ওকে সো ইয়াৰ পিছত কোশ্চেন নাম্বাৰ 2 লৈ আগবাঢ়িছো এটা আমাক দিয়া আছে চোৱা an object thrown at a certain angle to the ground moves in a curved path and fall back to the ground এটা আমাক কৈছে ওকে চোৱা ইয়াতে কি বস্তুটো বুজাইছে কি যিকোনো এটা বস্তু এটা অবজেক্ট মানি লোৱা বল এটা মানি লোৱা কি কৰিছে ইয়াৰ পৰা ধৰা কি কৰিছে থ্ৰো কৰিছে দলিয়াই দিছে ওকে সার্টেন এঙ্গেল মানে কি ওপৰ ফালে দলিয়াই দিছে এনেকুৱা কৰি কিবা এটা এঙ্গেল মেইনটেইন কৰি এইফালে ওপৰ ফালে দলিয়াই দিছে দলিয়াই দিয়াৰ পিছত কি কৰিছে angle to the ground moves in a curved path and fall back to the ground কি কৰিছে কিবা এটা কার্ভ পাথ ফলো কৰিছে তাৰ মানে কি এনেকুৱা বস্তুটো গল যাই পেলাই এনেকুৱা অলপ টাইম যাব যোৱাৰ পিছত আকৌ কি হ'ব আকৌ এতে আমাৰ পৰিব বস্তুটো আহি পেলাই পৰিবনে তেনহলে কৈছে the initial and final points of the path of the object lie on the same horizontal line মানে এনেকুৱা লম্বা লাইনটো যেটো আছে এইটো গ্ৰাউণ্ডৰ এইটো এটা মূৰ আৰু এইটো এটা মূৰ আছে নহয় মাটিৰ তো হেইটোৰ কৈছে কি আমাৰ সেম লেভেলতে আছে ওকে হাইটটো আমাৰ কি আছে সেম লেভেলতে আছে এনেকুৱা কৈছে তেনহলে কৈছে what is the work done by the force of gravity on the object তেনহলে কৈছে গ্ৰাভিটিৰ দ্বাৰা এইটোৰ ওপৰত কিমান কেনেকুৱা ওয়ার্ক ডান হ'ব কৈছে কি গ্ৰাভিটি মানে কি মধ্যাকৰ্ষণ বল যেটো আছে মধ্যাকৰ্ষণ বলৰ দ্বাৰা কেনেকুৱা এতে ফোর্স ওয়ার্ক ডান হ'ব কাৰ্য সম্পাদন হ'ব ওকে এটো আমাক উলিয়াব লাগে সো এইটোৰ ক্ষেত্ৰত তোমালোকে চোৱা আনসাৰটো কেনেকুৱা কৰি লিখিবা আনসাৰটো as we know the force of gravity okay force of gravity depends gravity of an object depends only in the vertical displacement not in horizontal displacement okay এইটো বস্তু এইখিনি যে লিখিলো ইয়াৰ দ্বাৰা কি বুজাইছে কি আমি জানো যে ফোর্স অফ গ্ৰাভিটি যেটো মাধ্যাকৰ্ষণিক বলে যেটো আমাক ফোর্স দিয়ে মানে কিবা এটা বস্তুৰ ওপৰত ফোর্স বল প্ৰয়োগ কৰে নহয় হেতু আমাৰ কিহৰ ক্ষেত্ৰত হ'ব যদি বস্তুটো এইটো ধৰা আমাৰ মাটিৰ পৰা কিবা এটা হাইটত থাকিব লাগিব উচ্চতাত থাকিব লাগিব যদি বস্তুটো কিবা এটা উচ্চতাত আছে তেনহলে কি হ'ব বস্তুটোৰ ওপৰত মাধ্যাকৰ্ষণিক যেটো বল হ'ব গ্ৰাভিটি
গ্ৰাভিটি যেটো হ'ব এইটো আমাৰ বেলেগ বেলেগ হ'ব যদি হাইটটো বাঢ়ি যায় তেনেহলে হেতু ক্ষেত্ৰত বেলেগ হ'ব হাইটটো কমি গলে হেতু ক্ষেত্ৰত বেলেগ হ'ব কিন্তু কিবা এটা হাইটত থাকিব লাগিব কিন্তু আমাক কোৱেশ্চনত কৈছে কি এইটো গ্ৰাউন্ড যেটো আছে মাটিটো যে আছে দুটা সেম লেভেলত আছে কৈছে না হয় সেম হৰাইজন্টাল লাইন মানে কি সেম লেভেলত আছে তাৰ মানে কি এইটোৰ হাইট যিমানখিনি এইটোৰ হাইট সিমানখিনি মাটিৰ লগত লাগি আছে ওকে এইটোৰ ক্ষেত্ৰত আমাৰ কি হ'ব হাইট নাই 0 ওকে সো ইয়াতে তোমালোকে লিখা the expression to find work done by gravity is W equal to যেটো গ্ৰাভিটিৰ দ্বাৰা মধ্যাকৰ্ষণ বলৰ দ্বাৰা যেটো ওয়ার্ক ডান হয় কাৰ্য সম্পন্ন হয় হেতুৰ ফৰ্মুলাটো আছিল mg h ওকে m into এনেকুৱা লিখা m into g into h ওকে m মানে কি এতে হল m মানে হল বস্তুটোৰ ওজন যেটোৰ ওপৰত ওয়ার্ক ডান কৰিব হেতুৰ ওজন আৰু এটো হল আমাৰ গ্ৰাভিটি মানে কি যেটো আমাৰ কনস্ট্যান্ট থাকে গ্ৰেভিটেশনাল কনস্ট্যান্ট যেটো আছে হেতুক আমি 10 বুলি ধৰিব পাৰো 9.8 বুলি ধৰিব পাৰো ওকে এই দুটাৰ ভ্যালুটো আমি ধৰা কিবা এটা থাকিব এইটোৰ ভ্যালুটো থাকিব g ৰ ভ্যালু থাকিব m ৰ ভ্যালু থাকিব কিন্তু এতে কি আছে h ৰ ভ্যালুটো কি হৈ আছে সোৱা যেহেতু ইনিশিয়াল আৰু ফাইনাল পয়েন্ট এই দুটাই আমাৰ কি হৈ আছে প্ৰথমত যেটো আছিল হেতু 0 হাইট টু 0 এতেও আমাৰ হাইট টু 0 সো হেতু কাৰণে তোমালোকে ডাইৰেক্ট কি লিখিব পাৰা এতে হাইট টু যেটো আছে হাইট টু আমাৰ 0 হ'ব ওকে তেনেহলে এতে লিখা here a is equal to 0 a is equal to 0 therefore w equal to কিমান হ'ব work done element to কিমান হ'ব m into g mg হৈ যাব into h ৰ ভ্যালু কিমান 0 তাৰ মানে লাষ্টত যায় কিমান হ'ব 0 লগত যিকোনো বস্তু মাল্টিপ্লাই কৰা পূৰণ কৰা তেনেহলে কিমান হ'ব 0 ওলাই সো work done to আমাৰ কিমান হল 0 তাৰ মানে তোমালোকে কৈ দিব পাৰা therefore work done by the force of gravity on the object is 0 ওকে ব্ৰেকেটত এনেকৈ 0 দিব পাৰা তাৰ মানে লিখিবা কি মধ্যাকৰ্ষণ বলৰ দ্বাৰা যেটো কাৰ্য সম্পন্ন হৈছে হেতুৰ ভ্যালু কিমান হল আমাৰ 0 ওকে এনেকুৱা কৰি লিখি দিলে হ'ব সো এছাইন্স মিডিয়ামৰ কাৰণে এটো ইংলিশ মিডিয়ামৰ কাৰণে হল এতিয়া এছাইন্স মিডিয়ামৰ কাৰণে কেনেকুৱা কৰি লিখিবা এটো সোৱা ওকে ইয়াৰ পিছত কোৱেশ্চন নম্বৰ 3 লৈ একবাৰ আছো হেতা আমাক দি আছে সোৱা এ ব্যাটারি লাইটস এ বাল্ব ওকে আমাক কৈছে কি এটা ব্যাটারিয়ে কি কৰে বাল্ব এটা জ্বলায় বাল্বটো জ্বলায় তোমালোকে গম পোৱা ব্যাটারি দি আমি বাল্ব জ্বলাব পাৰো describe the energy change involved in the process আৰু এইটোৰ ক্ষেত্ৰত এনাৰ্জি মানে যেটো আমাৰ শক্তিটো আছে হেতু আমাৰ কেনেকুৱা কৰি চেঞ্জ হৈ আছে হেতু আমাক কৈছে ওকে সো এইটো ক্ষেত্ৰত সোৱা ব্যাটারি যেটো আছে ব্যাটারিটো एक्चुअली কি হয় এটো ধৰা ব্যাটারি ওকে ব্যাটারিটোৰ পৰা কি হ'ব আমাৰ কি থাকে প্লাস মাইনাস আয়ন থাকে প্লাস মাইনাস এটা এটো প্লাস থাকে তাৰ পিছত কি থাকিব এতে মাইনাসও থাকিব ওকে এনেকুৱা ধৰা ব্যাটারিটো কেনেকুৱা তোমালোকে দেখা পাইছা এনেকুৱা এতে আমাৰ কিছুমান এতে প্লাস লিখা থাকে এতে মাইনাস লিখা থাকে পাইছা না তাৰ মানে এনায়ন কেটায়ন এবিলাক থাকে সো এইটো ক্ষেত্ৰত এতে কি বস্তু হৈ আছে এটা কেমিক্যাল এনাৰ্জি এতে সোমাই আছে ব্যাটারিৰ ভিতৰত যেতিয়াই তোমালোকে কি কৰিবা এতে তাৰেদি কি কৰিবা এতে বাল্ব এটাৰ লগত কানেক্ট কৰি দিবা তেনেহলে কি হ'ব বাল্বটো জ্বলি উঠিব জ্বলে না তো জ্বলাৰ লগে লগে হেতু বস্তু কি এনাৰ্জি লৈ কনভাৰ্ট হল হেতু বস্তু আমি চাম সো এটো আমাৰ কেমিক্যাল এনাৰ্জি আছিল কেমিক্যাল এনাৰ্জিটোক যেতিয়া আমি কি কৰিলো কানেক্ট কৰিলো তাৰেদি তেতিয়া কি হল এই বস্তুটো ইলেক্ট্ৰিক্যাল এনাৰ্জি লৈ কনভাৰ্ট হৈ যাব ওকে এটো আমাৰ ইলেক্ট্ৰিসিটি পাইছে নহয় ইলেক্ট্ৰিক মানে কি বৈদ্যুতিক এনাৰ্জি ওকে বৈদ্যুতিক এনাৰ্জিত আমাৰ কি হ'ব কনভার্ট হৈ যাব এটো আমাৰ কি আছিল ৰাসায়নিক এনাৰ্জি ওকে ৰাসায়নিক শক্তি আৰু এটো আমাৰ কি হ'ব ইলেক্ট্ৰিক্যাল এনাৰ্জি তাৰ মানে বৈদ্যুতিক শক্তি লৈ আমাৰ কনভার্ট হ'ব ইলেক্ট্ৰিক্যাল এনাৰ্জি ওকে ইলেক্ট্ৰিক্যাল এনাৰ্জি লৈ কনভার্ট হোৱাৰ পিছতে কি হ'ব বাল্বটো জ্বলিব ওকে এটো তাৰ মানে এতে কি হল লাইট এনাৰ্জি লৈ কনভার্ট হল
লাইট এনাৰ্জি ওকে প্লাস এইটো লাইটটো যে জ্বলিল বাল্বটো যে জ্বলিল জ্বলাৰ লগলাকি কি হ'ব হেতু লাহে লাহে গৰমো হয় নাই বাল্বটো সো বাল্বটো গৰম হল মানে কি তাতে হিট এনাৰ্জি প্ৰডিউস হৈছে ইলেক্ট্ৰিক্যাল এনাৰ্জিটো অলপ পাৰ্ট কি হ'ব লাইট এনাৰ্জিত কনভাৰ্ট হ'ব আৰু অলপ পাৰ্ট হিট এনাৰ্জিত কনভাৰ্ট হ'ব এটো প্লাস হিট এনাৰ্জি সো এটো এনেকুৱা হ'ব বুজি পাইছা তাৰ মানে কেমিক্যাল এনাৰ্জি ৰাসায়নিক এনাৰ্জিটো আমাৰ কি হ'ব বৈদ্যুতিক এনাৰ্জিলৈ কনভাৰ্ট হ'ব ইলেক্ট্ৰিক্যাল এনাৰ্জি তাৰ পিছত লাইট এনাৰ্জি আৰু হিট এনাৰ্জি তাপ শক্তিত আৰু কি হ'ব আমাৰ এটো পোহৰ শক্তিত কনভাৰ্ট হ'ব ওকে এইকেইটা বস্তু কনভাৰ্ট হ'ব এতিয়া এটো লিখাৰ ধৰণটো কেনেকুৱা কৰি লিখিবা বাৰু হেতু চোৱা সো এটোৰ আনসাৰটো এনেকুৱা কৰি লিখিবা হাতে তোমালোকে প্ৰথমতে এটো লিখি লবা কেমিক্যাল এনাৰ্জি চেঞ্জেছ ইনটু ইলেক্ট্ৰিক্যাল এনাৰ্জি তাৰ পিছত লাইট এনাৰ্জি আৰু হিট এনাৰ্জি লৈ কনভাৰ্ট হয় এইখিনি বস্তু তোমালোকে লিখি লবা লিখি পেলাই এইখিনি বস্তুৱে চাই তোমালোকে এইটো বস্তু ডেসক্ৰাইব কৰি দিবা যে when a bulb is connected to a battery chemical energy in the battery is converted to electrical energy okay electrical energy le convert hoy the bulb transforms this electrical energy into light and heat energy etu le convert kore okay ekhine bostu likhi diba ete assamese medium karone kenekwa kore likhiba etu so etu hobo রাসায়নিক শক্তি দিবা প্ৰথমতে ৰাসায়নিক শক্তিটো চেঞ্জ হয় বৈদ্যুতিক শক্তি লৈ তাৰ পিছত পোহৰ শক্তি আৰু তাপ শক্তি লৈ চেঞ্জ হয় ওকে এখানে বস্তু এক্সপ্লেইন কেনেকৈ কৰি দিবা এটো চোৱা এনেকৈ কৰি ব্যাটাৰীৰ সহায়ত বাল্ব এটা জ্বলালে ব্যাটাৰীৰ ৰাসায়নিক শক্তি বৈদ্যুতিক শক্তিলৈ পৰিৱৰ্তিত হয় আৰু তাৰ পিছত বৈদ্যুতিক শক্তি পোহৰ শক্তি আৰু তাপ শক্তিলৈ পৰিৱৰ্তিত হয় এখিনি বস্তু লিখি দিলে হৈ গল ওকে ইয়াৰ পিছত কোশ্চেন নম্বৰ 4 টো লৈ একবাৰ আছো এটা আমাক কি দিয়া আছে চোৱা certain force acting on a 20 kg mass changes its velocity from 5 meter per second to 2 meter per second okay আমাক কৈছে কি এটা ফোর্সে বলে কি কৰি আছে কিহৰ ওপৰত বল প্ৰয়োগ হৈ আছে 20 কেজি ওজনৰ এটা বস্তুৰ ওপৰত বল প্ৰয়োগ হৈ আছে ওকে আৰু হেইটোৰ কাৰণে কি হৈছে যেটো হেৰ বেগটো আছিল ভেলোসিটি যেটো আছিল হেতু প্ৰথমে আছিল 5 মিটাৰ পাৰ সেকেন্ড ইয়াৰ পৰা কি হৈ গৈছে 2 মিটাৰ পাৰ সেকেন্ড লৈ কমি গৈছে ওকে তেনেহলে কৈছে ক্যালকুলেট দা ওয়ার্ক ডান বাই দা ফোর্স তেনেহলে ফোর্সটো যেটো আমি বল প্ৰয়োগ কৰিছো এই বল প্ৰয়োগ কৰাৰ কাৰণে তাতে ওয়ার্ক ডান কিমানখিনি হৈছে কাৰ্য কিমানখিনি হৈছে হেতু উলিয়াব লাগিব ওকে সো সলিউশনটো দিয়া প্ৰথমতে গিভেন আমাক কি দিয়া আছে গিভেন মাস আমি কি হে দি বুজাও m এ দি মাস ইকুয়াল টু আমাক দিয়া আছে 20 কেজি ওকে তাৰ পিছত কৈছে ভেলোসিটি চেঞ্জেস ফ্রম ইমান টু ইমান তাৰ মানে প্ৰথম যেটো আছিল এটো আমাক কি কোৱাব ইনিশিয়াল ভেলোসিটি ওকে তাৰ মানে আমাক কি হ'ব প্ৰাৰম্ভিক বেগ ইনিশিয়াল ভেলোসিটি এটুক আমি কি দি বুজাও ইনিশিয়াল ভেলোসিটি টুক আমি ইউ দি বুজাও ইউ ইকুয়াল টু আমাক কিমান দি আছে 5 মিটাৰ পাৰ সেকেন্ড ওকে তাৰ পিছত এটো আমাক কি আছে যেটো এটোৰ পৰা পিছত যাই পেলাই কিমান হৈছে ইমান হৈছে তাৰ মানে আমাৰ এটো কি হল ফাইনাল ভেলোসিটি যেটো আমি আসামিছত কও অন্তিম বেগ ওকে ফাইনাল ভেলোসিটি এটুক আমি ভি দি বুজাম এটো আমাৰ 2 মিটাৰ পাৰ সেকেন্ড হৈছে ওকে ইয়াৰ পিছত কৈছে ক্যালকুলেট দা ওয়ার্ক ডান বাই দা ফোর্স তেনেহলে সোয়া আমাৰ এইখিনি ডাটাৰ পৰা আমি এটা বস্তু পাইছো এটো বি আছে এম আছে এইটোৰ দ্বাৰা আমি কি উলিয়াব পাৰিম কাইনেটিক এনাৰ্জি গতি শক্তি উলিয়াব পাৰিম ওকে এই বস্তুটো আমাৰ কি হৈছে ভেলোসিটি মানে কি গতি কৰি বেগ নহয় বেগটো মানে কি গতি কৰি থাকা সো এইটোৰ কাৰণে আমি কি উলিয়াব পাৰিম গতি শক্তি উলিয়াব পাৰিম সো আমি প্ৰথমতে গতি শক্তি উলিয়াই লও ওকে therefore initial kinetic energy so প্ৰথমতে আমি কি বুজাম এটুক ইয়ন এদি বুজাম ওকে কাইনেটিক এনাৰ্জিৰ কাৰণে যেটো ফৰ্মুলা আছিল সেই ফৰ্মুলাটো কি আছিল ফৰ্মুলা হল আমাৰ হাফ অফ mv² হাফ ইনটু ইনিশিয়ালৰ কাৰণে ওলাই আছো নহয় ইনিশিয়াল কাইনেটিক এনাৰ্জি তাৰ মানে ইনিশিয়াল ভেলোসিটি ওলাব লাগিব হাফ m ইনটু v² তো আমাৰ কি হ'ব এই u2 ল'ব লাগিব কাৰণ এটো ভেলোসিটি এটো প্ৰথমটো এটো পিছৰটো আমি প্ৰথমটোৰ কাৰণে ওলাই আছো তাৰ মানে প্ৰথমটো ল'ব লাগিব এটো হ'ব আমাৰ u² ওকে সো এটো যদি তোমালোকে ভ্যালুটো উলিও হাফ ইনটু m ৰ ভ্যালু হল 20 ইনটু u ৰ ভ্যালু হল 5 মানে 25 হৈ যাব সো এটো দি 2 দি এটো ক্যান্সেল আউট কৰিব পাৰা 2 দি 10 টাইমস তাৰ মানে আমাৰ ইয়াতে কিমান হ'ব
5 5 যা 25 250 ইমান কাইনেটিক এনার্জি ইমান জুল ওকে আমাৰ শক্তিৰ এককটো কি আছিল জুল আছিল সো ইমান জুল ইয়াৰ পিছত ফাইনাল and final kinetic energy অর্থাৎ E2 এসএমএসত কি কব অন্তিম গতি শক্তি ওকে অন্তিম গতি শক্তিটো আমাৰ কি হ'ব হাফ অফ mv স্কয়ার এটো ফর্মুলা হ'ব সো হাফ এতে হাফ টু সেম থাকিব ইনটু m এর ভ্যালু হল 20 ইনটু v এর ভ্যালু হল আমাৰ 2 ওকে 2 স্কয়ার আছে না এটো সো এটো কৰা তেনে হলে কিমান হ'ব হাফ দি 2 দি এটক যদি কাটা 10 টাইমস 2 স্কয়ার করলে 4 4 ইনটু 10 তার মানে 40 ইমান আমাৰ কি হ'ব ইমান জুল ওকে সো এতিয়া সোয়া এটো আমি কিহৰ কাৰণে ওলালো কাইনেটিক এনার্জি টুক পৰা আমি ওয়ার্ক ডান কেনেকৈ উলিয়াব পাৰো এটো সোয়া therefore work done w equal to আমি কি লিখিব পাৰো চেঞ্জ ইন কাইনেটিক এনার্জি এটো তোমালোকে ডাইরেক্ট লিখিব পাৰা কাইনেটিক এনার্জি ওকে ke ওকে সো চেঞ্জ ইন কাইনেটিক এনার্জি মানে কি চেঞ্জ ইন কাইনেটিক এনার্জিৰ দ্বাৰা আমি কি উলিয়াব পাৰো ওয়ার্ক ডান উলিয়াব পাৰো সো চেঞ্জ ইন কাইনেটিক এনার্জি মানে কি এতিয়া হেতু বুজিব লাগিব সো এইটো সোয়া ফাইনাল যেটো আমাৰ কাইনেটিক এনার্জি আছে E2 আছে ওকে এটো তোমালোকে F দিও বুজাব পাৰা EF দিয়া ভালকে মনত থাকিব এটো EI ইনিশিয়াল কাইনেটিক এনার্জি EF মানে ফাইনাল কাইনেটিক এনার্জি ওকে যদি আমি ফাইনাল কাইনেটিক এনার্জিৰ পৰা ইনিশিয়াল যেটো কাইনেটিক এনার্জি আছে হেতু মাইনাস কৰো তেনে হলে আমাৰ কি ওলাব ওয়ার্ক ডানৰ ভ্যালু ওলাব দ্যাট ইজ ফাইনালৰ পৰা ইনিশিয়াল মাইনাস কৰাটোকে কি কোৱা হয় চেঞ্জ ইন কাইনেটিক এনার্জি ওকে যেটো আমি কাইনেটিক এনার্জি মাইনাস কৰিম ওকে তেনহলে সো আমি চেঞ্জ ইন কাইনেটিক এনার্জি ঠাইতে আমি কি লিখিম EF মাইনাস EI ওকে ফাইনাল টুৰ পৰা ইনিশিয়াল টু মাইনাস কৰিলো ওকে সো তেনহলে EF টু কিমান আছে হেতু বহুৱাই দিয়া এতে হল আমাৰ 40 মাইনাস আমাৰ কি হ'ব 250 ওকে 250 হৈ গল এটা এটোৰ পৰা যদি মাইনাস কৰা কিমান ওলাব 210 জুল ইমান জুল তার মানে এতে এটা বস্তু ছয় এতে এটো মাইনাস আছে না ডাঙৰ সংখ্যাটোৰ আগত মাইনাস আছে তার মানে আমাৰ आंसर টু কি লব -210 জুল ওয়ার্ক ডাউন তো আমাৰ কিমান হল ইমান হল মাইনাসৰ কিহৰ কাৰণে ওলাইছে হেতুৰ কাৰণে তোমালোকে ভাবিছো আসন সোয়া আমাৰ কি কৰিছে ফোর্স টু এপ্লাই কৰাৰ কাৰণে যেটো আমাৰ ভেলোসিটি আছিল ভেলোসিটিটো বাড়া বাদ দি আমাৰ কি হৈছে কমিছে হে আৰু তার মানে কি হৈছে আমি অপোজিট সাইডৰ পৰা ফোর্স দি আছিল ওকে এটো ৰখাব খুজি আছিল মানে ফোর্স টু আমি ওয়ার্ক ডাউন টু জি2 কৰি আছো ওলোটা হলে কৰি আছো সেই কাৰণে আমাৰ কি হৈছে এতে লাস্ট आंसर টু যায় মাইনাস হৈছে নেগেটিভ ওয়ার্ক ডাউন হৈছে সো বুজি পালা ওয়ার্ক ডাউন কিমান খিনি হ'ব 210 জুল ওকে এটো হল আমাৰ ইংলিশ মিডিয়ামৰ কাৰণে এতে এছএমএছ মিডিয়ামৰ কাৰণে এটো সোয়া ইয়াৰ পিছত কোশ্চেন নম্বৰ 5 টু একবাৰ আছো এটা আমাক কি দিয়া আছে a mass of 10 kg is at a point A okay on a table আমাক কৈছে কি 10 kg এটা বস্তু কি কৰা হৈছে টেবুলৰ ওপৰত ৰখা হৈছে ওকে এটা ধৰা টেবুলটো এতে আছে এটো আমাৰ টেবুলৰ এইটো পয়েন্ট হল A এটা আমাৰ এটা বস্তু ৰখা আছে তাৰ পিছত it is moved to a point B ইয়াৰ পিছত এই বস্তুটোক লৈ পেলাই ক'ত ৰখা হৈছে এই B পয়েন্টত ৰখা হৈছে ওকে টেবুলৰ ওপৰতে ওকে এটো মনত ৰাখিবা if the line joining A and B is horizontal যদি A আৰু B পয়েন্টক লগাই যদি আমি এনেকুৱা কৰি জয়েন কৰি দিও লাইনটো তেনহলে কি হ'ব এনেকুৱা horizontal এটা লাইন পোৱা যাব ওকে what is the work done on the object by the gravitational force তেনহলে এটোৰ ওপৰত work done কিমান হ'ব gravitational force ৰ দ্বাৰা ইয়াৰ আগতে এটা কোশ্চেন সলভ কৰিলো নহয় হেতু কোশ্চেনৰ নিচিনে কি গ্ৰেভিটিৰ দ্বাৰা কেনেকুৱা মাধ্যাকৰ্ষণ বলৰ দ্বাৰা কেনেকুৱা এটা আমাৰ work done হ'ব ওকে সো সলিউশন সো হেতু নিচিনে প্ৰথমতে লিখিব লাগিব as we know that work done by gravity depends only on the vertical displacement okay vertical displacement এটোৰ ওপৰত আমাৰ ডিপেন্ড কৰে
সো ভাৰ্টিকেল ডিসপ্লেসমেন্ট যদি ওপৰত ডিপেন্ড কৰে তেনেহলে ইয়াতে ভাৰ্টিকেল ডিসপ্লেসমেন্ট নাই, হাইটটো নাই, হাইট থাকিব লাগিব কিবা এটা উচ্চতাত থাকিব লাগিব, তেতিয়াহে হ'ব। দুটা যেহেতু সেম উচ্চতাতে আছে তেনেহলে কি হ'ব, এটা আমাৰ ভাৰ্টিকেল ডিসপ্লেসমেন্ট নাই বুলি ক'ব। ওকে, therefore here vertical displacement এইটো এনেকুৱা হ'ব, displacement AC দি বুজাম equal to 0. Okay, we know that W equal to mgh, এটা আমি ফর্মুলা পাইছিলো নহয় কি গ্র্যাভিটিৰ দ্বাৰা যেটো ওয়ার্ক ডান হয় W equal to mgh হয়। সো m আৰু g ৰ ভ্যালু তো কিবা এটা থাকিব, কিন্তু h ৰ ভ্যালু 0। সো 0 ৰ লগত যিকোনো বস্তু মাল্টিপ্লাই কৰা তেনেহলে আনসাৰটো কিমান আহে, 0 আহে। therefore লিখি দিবা, therefore the work done on the object by the gravitational force is 0. okay, এইটো নিচিনাই সেম টু সেম সেনেকুৱা কৰি লিখিব লাগিব। এতিয়া সায়েন্স মিডিয়াৰ কাৰণে কেনেকুৱা কৰি লিখিবা এইটো সো এনেকুৱা কৰি লিখিলে হৈ যাব। ওকে, সো এইকেইটা বাৰু আজি ডিসকাস কৰিলো কোশ্চেন নম্বৰ 5 লৈকে। নেক্সট কোশ্চেন বৰ নেক্সট ভিডিও ডিসকাস কৰিম। ওকে, সো হেবিলাক ভিডিও চাওয়াৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিবা, আৰু কিবা ডাউট থাকিলে কমেন্ট সেকশনত জনাই দিবা। ওকে, থ্যাংক ইউ।